নমস্কাৰ আজি আমি এটা অপটিকেল ফাইবাৰ ইউজ কৰিম মডেল এটা বনাম য'ত আপোনালোকে মানে একদম আচৰিত হৈ যাব কাৰণ তাত একদম যাদু লাগে আৰু মই অপটিকেল ফাইবাৰ কি যদি আপোনালোকে নাজানে মই কৈ দিছোঁ অপটিকেল ফাইবাৰে আমাৰ ইণ্টাৰনেট চিষ্টেমটো একদম চেঞ্জ কৰি দিছে আমি যদি নৰ্মেল কপাৰ ৱায়াৰ বা বেলেগ ৱায়াৰ ইউজ কৰোঁ যিখিনি স্পীড পাম তাতকৈ যদি আমি অপটিকেল ফাইবাৰ ইউজ কৰোঁ বহুত বেছি স্পীড পাম কাৰণ অপটিকেল ফাইবাৰত পোহৰে ইনফৰমেশ্যনখিনি কঢ়িয়াই লৈ যায় ইলেক্ট্ৰনতকৈ পোহৰৰ স্পীডটো বহুত বেছি আমি সকলোৱে জানো আৰু তাৰ চিষ্টেমটো এনেকুৱা যে মানে পৰিষ্কাৰ পানীত যদি আমি নুমি যাওঁ কি হয় আমাৰ ভৰিকেইখন অলপ তেৰা লাগে বা চুটি লাগে বা আমি যদি গ্লাছত মানে পানী দি তাত যদি পেঞ্চিল এডাল ডুবাই দিওঁ পেঞ্চিলডাল তেৰা লাগে তাৰ কাৰণটো হ'ল ৰিফ্ৰেকশ্যন মানে প্ৰতিসৰণ সেইটো হ'ল কি এটা মাধ্যমৰ পৰা যদি বেলেগ এটা মাধ্যমত পোহৰ যায় তাৰ মানে কি ডিৰেকশ্যনটো চেঞ্জ হৈ যায় কাৰণ স্পীডটো বাঢ়ি যায় বা কমি যায় আৰু সেই ডিৰেকশ্যনটো যদি আমি চেঞ্জ কৰি আনি যদি একদম বেছি কৰি দিওঁ কি হয় কি এটা মাধ্যমৰ পৰা বেলেগটোত নাযায় ঘূৰি আহে মানে সেইটোক আমি টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি কওঁ যিটো মানে কি আমি গাড়ীৰ যদি মানে চিটত বহি থাকোঁ গ্লাছত মানে কাষত যিখন গ্লাছ থাকে সেইখনত বেছিভাগ দেখা পাওঁ মানে পোহৰটো যায় ঘূৰি আহে মানে আগৰ মানুহজনক আমি গ্লাছখনত দেখা পাওঁ মানে যদি গ্লাছখন ইমান মানত থাকে আগত মানুহ এজন বহি থাকে আমি গ্লাছখনত মানুহজনক দেখা পাওঁ কিন্তু গ্লাছখন কি ঘূৰি আহিব নালাগিছিল পোহৰটো ইপাৰ সিপাৰ হৈ যাব লাগিছিল কিন্তু টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনৰ কাৰণে সেইটো হয় চ' ব'লক আমি চাওঁ বৰ্তমান মডেলটো আমি কেনেকৈ বনাম আৰু তাক ইউজ কৰি চাওঁ ফাইবাৰৰ মানে মডেলটো বনাবৰ কাৰণে আমি কি কৰিম এক বটল পানী ল'ম মানে বটলটো লাগে আমাক পানীখিনিও লাগে তাৰপিছত আমি কি কৰিম এইটো এলুমিনিয়াম ফইল য'ত আমি ৰুটি বা এনেকুৱা খাদ্য মানে খোৱা বস্তু পেকিং কৰাৰ কাৰণে য'ত ইউজ কৰোঁ তাৰ প্ৰথমতে এনেকুৱা এক পিচ মানে কাটি ল'ম লৈ আমি কি কৰিম বটলটোত মেৰিয়াই দিম পূৰা মেৰিয়াই দিম ওপৰফালেও মেৰিয়াই দিম আমাৰ অপটিকেল ফাইবাৰৰ মডেলটো কমপ্লিট হৈ গ'ল বেলেগ একো কৰিব নালাগে একদমেই চিম্পল এতিয়া আমি কি কৰিম এটা টৰ্চ ল'ম লৈ আমি কি কৰিম টৰ্চটো এইফালে মাৰি আমি কি কৰিম কাপোৰটো খুলি ল'ম লৈ আমি এতিয়া যাদুটো চাম চ' ব'লক আমি ট্ৰাই কৰি চাওঁ চ' বৰ্তমান আমাৰ মডেলটো ৰেডি হৈ গ'ল এতিয়া আমি ইয়াক ট্ৰাই কৰি চাম চ' ব'লক আমি ট্ৰাই কৰোঁ লাইটটো অফ কৰোঁ এইটো টৰ্চ লৈ আছোঁ আমি টৰ্চটো কি কৰিম ইয়াৰ তলফালে মাৰি দিম এনেকুৱাকৈ দি আমি পানীখিনি হাতত পৰিব দিম আৰু হাতত মেইন যাদুটো চাব হাতত পোহৰ দেখা পাই আছে আপোনালোকে এই পোহৰটো পানীৰ মাজে গৈ মানে অপটিকেল ফাইবাৰ ছিষ্টেমটো হৈ পোহৰটো মাজে গৈ তাত পৰিছে হাতত মই যিটো টৰ্চ ইউজ কৰিছিলোঁ তাৰ ঠাইত যদি আপোনালোকে যিকোনো লেজাৰ লাইট ইউজ কৰে এনেকুৱাকৈ দেখা পাব মানে কোনখিনি ঠাইত বেণ্ড হৈ আছে মানে ৰিফ্লেক্ট হৈ আছে ঘূৰি আহি আছে বা লাইটটো কোনফালে যাই আছে গোটেইখিনি দেখা পাব যদি আপোনালোকৰ তাত এনেকুৱা কিবা আইডিয়া আছে মোক কমেণ্ট কৰি জনাওক মই তাৰ ওপৰত ভিডিঅ' বনাব চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম